নমস্কাৰ বন্ধু বান্ধৱীসকল প্ৰিন্স ডাইৰেক্ট এডুকেশ্যন চেনেললৈ সকলোকে স্বাগতম জনাইছো আমি আগৰ ভিডিঅ'ত গুৱাহাটী ইউনিভাৰ্চিটিৰ সেমিষ্টাৰ এক্সামৰ ওপৰত এখন নটিচ দিলে সেই নটিচখনৰ ওপৰত আমি আলোচনা কৰিছিলো যদি আপোনালোকে মোৰ সেই ভিডিঅ'টো চোৱা নাই তেনেহলে মোৰ আই বাটনত ক্লিক কৰি আপোনালোকে মোৰ সেই ভিডিঅ'টো চাব পাৰিব আজি ভিডিঅ'টো আমি ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ এখন নটিচ দিছে ফৰ্ম ফিলআপৰ ওপৰত সেমিষ্টাৰ এক্সাম বেকলগ বেটাৰমেন্টৰ ওপৰত এখন নটিচ আহিছে সেই নটিচখনত আমি সকলোবোৰ আলোচনা কৰিম non CBCS খিনিৰ দিছে সেকেন্ড সেমিষ্টাৰৰ আৰু সেকেন্ড সেমিষ্টাৰ CBCS খিনিৰ কাৰণে নটিচ দিয়া নাই বৰ্তমান ফৰ্ম ফিলআপৰ তেওঁলোকৰ কাৰণেও এখন নটিচ দিব খুব কম সময়ৰ ভিতৰতে তেওঁলোকে কৈছে আৰু আজি নটিচখন চাই লওক আৰু আপোনালোক যদি মোৰ চেনেলটোলৈ প্ৰথম আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষত থকা বেল আইকন আপোনালোকে দেখিছে এইখনেই হয় ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ নটিফিকেশনখন 14/8/2020 এই নটিচখন ওলাইছিলে ইয়াৰ কিহৰ নটিচ হয় মই আপোনালোকক জনাই দিছো অলপকে অনলাইন ফৰ্ম ফিলআপ অফ BA BSc BCom সেকেন্ড সেমিষ্টাৰ বেকলগ 4th and 6th semester regular আৰু বেকলগ এক্সামিনেশন non CBCS 2020 যিখিনি সেকেন্ড সেমিষ্টাৰ বেকলগ fourth semester backlog 4th and 6th semester regular আৰু backlog যিখিনি non CBS হয় তেওঁলোকৰ অনলাইন ফৰ্ম ফিলআপৰ আৰম্ভ হৈছে সেকেন্ড সেমিষ্টাৰ যাৰ বেক আছিল তেখেতসকলৰ অনলাইন আবেদন হৈছে অনলাইন ফৰ্ম ফিলআপৰ নটিচ হয় এখন আৰু সেকেন্ড সেমিষ্টাৰ যিখিনি CBCS আছে সেইখিনি এতিয়ালৈকে তেওঁলোকে ফৰ্ম দিয়া নাই ফৰ্ম ফিলআপৰ কাৰণে তেওঁলোকে এতিয়ালৈকে একো নটিচ দিয়া নাই লিখি দিছে আপোনালোকে এখিনি দেখিছে দা অনলাইন ফৰ্ম ফিলআপ ফৰ দা BA BSc BCom সেকেন্ড সেমিষ্টাৰ এক্সামিনেশন 2020 CBCS will be notified shortly যিখিনি সেকেন্ড সেমিষ্টাৰ CBCS আছে তেখেতসকল তেওঁলোকৰ কাৰণে অতি সোনকালে আকৌ এখন নটিচ দিব ফৰ্ম ফিলআপৰ It is hereby notified for information of all concerned that the web portal of for examination form fill-up or the BA BSc BCom second semester backlog 4th semester and 6th semester যিখিনি regular or backlog আছে non CBCS under ডিব্ৰুগড় University will be open from 17/8/2020 পৰা form fill-up টো আৰম্ভ হ'ব বুলি জনাইছে আৰু ইয়াত কিছুমান ইনস্ট্ৰাকচন দিয়া আছে স্টেপ বাই স্টেপ দিয়া আছে কেনেকে অনলাইনটো কৰিব ইয়াত গোটেইবোৰ স্টেপ বাই স্টেপ দিয়া আছে এইগিটা হয় ওয়েবসাইট গিটা মই এই ওয়েবসাইট গিটা ডেসক্ৰিপচনত দি দিম তোমালোকে তাত গৈ এক্সামিনেশন লিংক ফৰ ষ্টুডেন্ট লগইন কৰি তোমালোকে তাৰ ফৰ্ম ফিলআপটো কৰিব পাৰিবা প্ৰথমতে লগইন কৰাৰ আগতে প্ৰথমতে কি কৰিব লাগিব ইনস্ট্ৰাকচন ভেৰি কেয়াৰফুলি বহুত সাৱধানতাৰে কৰিবলৈ কৈছে ষ্টুডেন্ট ৰেজিষ্ট্ৰেচন ইন দা এক্সামিনেশন পোৰ্টেল প্ৰথমত ৰেজিষ্টাৰ কৰি ল'ব লাগিব তাৰ পিছত তাত এটা নিজৰ এটা জিমেইল একাউন্ট আছে সকলোৰে সেই জিমেইল একাউন্টটো তাত দিব লাগিব আৰু দি পেলাই নেক্সট স্টেপ ক্লিক কৰিব লাগিব আপডেট এণ্ড ভ্যালিড ইউৰ মোবাইল নাম্বাৰ ইউজিং সিস্টেম OTP এটা মোবাইল নাম্বাৰ দিবলৈ কৈছে যিটো এটা চলি থকা এটা মোবাইল নাম্বাৰ দিব যিটো তাত এটা OTP হোমাব তাৰ পিছত জেন্ডাৰ সিলেক্ট কৰিবলৈ কৈছে গোটেইখিনি হোৱাৰ পিছত এটা ৰেজিষ্ট্ৰেচনটো হৈ যোৱাৰ পিছত জিমেইল একাউন্টটো দি পেলাই কি কৰিব লাগিব লগইন কৰিব লাগিব তাত Now log in the web portal read the instruction page very carefully tat কিছুমান ইনস্ট্ৰাকচন দিয়া আছে সেই ইনস্ট্ৰাকচন খিনি ভালকে পঢ়ি লবলৈ কৈছে please select on one of the correct examination mode একদম ভালকে সিলেক্ট কৰিবলৈ কৈছে এটো ৰেগুলাৰ আৰু বেকলগ এক্সামিনেশন নে বেটাৰমেন্ট এক্সামিনেশন কোনটো এক্সাম দিবা তুমি বেক আছে নে ৰেগুলাৰ নে বেটাৰমেন্ট হেটো ভালকে সিলেক্ট কৰিবলৈ কৈছে তাৰ পিছত সিলেক্ট কৰাৰ পিছত প্ৰগ্ৰামটোৰ টাইপ to select arts science program name কিহত major হেবু select কৰিবলৈ কৈছে select the exam title and exam semester year to select that year to select কৰিব লাগিব তাৰ title to select কৰিব লাগিব একদম correct date কি আছে now the details of the examination such as exam title start date end date examination notice will be displayed please check all the information very carefully সকলোবোৰ তাত দেখাই দিব খালি ভালকে চেক কৰিবলৈ কৈছে
Enter the registration number in the corresponding field and re-enter the same for the confirmation. প্ৰথমতে registration number তাত আপডেট দিব লাগিব আকৌ এটা re-enter কৰিব লাগিব confirmationৰ কাৰণে. The details inform candidate name, semester year, college, institute will be auto-filled after you select the name. Check all the details and click on the continue button. এখিনি কৰাৰ পিছত তাৰপিছত continue বুটামটো ক্লিক কৰিবলৈ কৈছে. Enter the detail concern box, upload photo, signature and click next step as your sharks save information anytime and modify if before final submission. Final submission কৰাৰ আগলৈকে তোমালোকে হে সকলোবোৰ modify কৰিব পাৰিবা তাত যদি ভুল হয় কিন্তু final submission হোৱাৰ পিছত হেতু modify কৰিব নোৱাৰিবা কেতিয়াও. Review the form. In step 3, check the information, photograph, signature, whether correctly entered and displayed. Good. Hey, photograph or signature or jitu upload dibole ahibo document upload. Hetu correctly step 3 check kori loba jate hekhon hoy na nohoy. If anything need to be edited, you can do so by going back to the relevant step by clicking on the previous button. যদি কিবা ভুল হৈছে তেতিয়া হলে দেন প্ৰিভিয়াস বুটামটো ক্লিক কৰি আকৌ মডিফাই কৰিব পাৰিবা. ক্লিক দা সাবমিট বুটাম আফটাৰ ইউ হেভ ৰিভিউ ইউৰ ফৰ্ম. ৰিভিউ কৰি পেলাই সাবমিট বুটামটো ক্লিক কৰিবলৈ কৈছে. প্লিজ ৱেইট ফৰ দ্য ভেৰিফিকেশ্যন ষ্টেটাছ ইউৰ কলেজ ইনষ্টিটিউট. তাৰপিছত ভেৰিফিকেশ্যন ষ্টেটাছ আহিব. When you get verification status about the examination form through your registered email, mobile phone, SMS, please process accordingly. Finally, pay your fees by clicking pay now button and in the web portal. তাৰপিছত এটা সাবমিশন কৰাৰ পিছত এটা pay now বুটাম আহিব. হে pay now বুটামটোত ক্লিক কৰিব লাগিব. Please download receipt generated by the system for future reference. Future referenceৰ কাৰণে তাৰ যিটো ৰিসিপ্ট ওলাব সেই ৰিসিপ্টটো ডাউনলোড কৰি ল'বলৈ জনাইছে. The instruction is laid down hereunder pertaining to the BABSC become second semester, fourth semester, sixth semester examination 2020 CBCS. এখিনি ইয়াদি দিছে link for submitting online examination form by the student will be received from 17/8/2020. Link for approval by the concerned college to active the fees payment facility for the student in the web portal will be active from 19/8/2020 আৰু last date to হৈছে form submission or last date or online payment prescribed fees last date হৈছে 31/8/2020. Examination fees to be remitted university by the 6th semester candidate students admitted in 2017 for appearing BABSC become examination 2020. Examination on fees ইয়াত দিয়া আছে কাৰ কিমান তোমালোকে ইয়াত চাই ল'ব পাৰিবা. এটো ব্যাকলগৰ কিমান হ'ব, examination fees মেজৰ কিমান হ'ব, এই সকলোবোৰ ইয়াত দিয়া আছে. বেটাৰমেন্টৰ ফিস কিমান হ'ব, সেকেন্ড ফোর্থ সেমিস্টাৰৰ ফিস কিমান হ'ব, জেনাৰেল কোর্স মেজৰ কোর্সৰ কাৰণে, ব্যাকলগ কোর্সৰ কাৰণে কিমান ফিস হ'ব, এই সকলোবোৰ ইয়াত দিয়া আছে. তোমালোকে ইয়াত চাই ল'ব পাৰিবা. নহলে তোমালোকে PDF টো তোমালোকৰ ডিব্ৰুগড় ইউনিভাৰ্সিটি নিজৰ ওয়েবসাইটৰ পৰা এটো ডাউনলোড কৰি ল'ব পাৰিবা. আৰু ইয়াত তলত এটা নোট দিছে দা এক্সামিনেশন ফিস হ্যাভ বিন waived by 20%. এটো সকলো ইউনিভাৰ্সিটিয়ে 20% এবাৰ গভৰ্নমেন্টে এটো অৰ্ডাৰ দিছে যে 20% কমাই দিব লাগে বুলি. এটো 2019-20 বৰ্ষৰ কাৰণে কমাই দিছে. আৰু যদি কিবা mention you concerned link all the principal of affiliated permitted college of Dibrugarh University offering BABSC become program. The college controller of examination Dr. P.K. Kakoti. এখনে হয় নোটিছখন. আৰু তোমালোকে যদি কিবা ইয়াৰ অনলাইনৰ যদি ফৰ্ম ফিলআপৰ ফুল প্ৰসেস বিচৰাতে নহলে মোক কমেন্ট কৰি জনাবলৈ নাপাহৰিবা. নহলে মই ইনষ্টাগ্ৰামত যদি কিবা ফৰ্ম ফিলআপ কৰোঁতে অসুবিধা পোৱা তেনেহলে ইনষ্টাগ্ৰামত মোক DM কৰিব পাৰিবা. মই ইনষ্টাগ্ৰামৰ একাউণ্টৰ যেটো প্ৰফাইলৰ লিংক মই হেতু ডেসক্ৰিপচনত দিয়া আছে. তোমালোকে তাত গৈ
মোক ফ'ল' কৰি DM কৰিব পাৰিবা আজিৰ এই ভিডিঅ'টো ইমানেই আছিলে যদি ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা ধন্যবাদ